Hello students, this is Pranjal sir, and Director of Dasani. আজি আমি 29 জানুৱাৰীৰ মৰ্ণিং শ্বিফ্টৰ যিখন জেই মেইনছৰ পেপাৰ আছিলে সেইখন ডিছকাছ কৰিব গৈ আছোঁ। ফাৰ্ষ্ট কুৱেশ্যনো তোমাৰ অচিলেশ্যনছৰ পৰা আহিছে। তাত তুমি চোৱা এই পাৰ্টিকল ইজ এক্সিকিউটিং SSM উইথ এন এম্প্লিটিউড দি দিছে। ফাইণ্ড দ্য ৰেচিঅ' অফ টোটেল এনাৰ্জি এণ্ড কাইনেটিক এনাৰ্জি ইফ ইট ইজ এট A/3 ফ্ৰম মিন পজিশ্যন। তো এতিয়া টোটেল এনাৰ্জি বা কাইনেটিক এনাৰ্জি টোটেল এনাৰ্জি ফৰ্মুলা জানো KS স্কোৱাৰ আৰু কাইনেটিক এনাৰ্জি জানো KA স্কোৱাৰ মানে 6 স্কোৱাৰ। সেইমতে ভেলুখিনি পুট কৰিলোঁ আমাৰ 9/8 আমাৰ আনচাৰ ওলাই যাব। চ' নেক্সট তোমাৰ চোৱা ইফালে 100 kg আছে, ইফালে 10 মিটাৰ আছে। ফাইণ্ড দ্য ৱৰ্ক ডান বাই ফ্ৰিকশ্যন ই ব্লক শ্লাইডছ 10 মিটাৰ অন হৰাইজেণ্টেল প্লেন। ঠিক আছে, তেনেহ'লে তুমি এতিয়া চোৱা FK যদি আমি চাওঁ মিউ এম জি যদি চাওঁ আমাৰ মিউ এম জি মানে তোমাৰ ইয়াৰ পৰা চাব গ'লে 400 নিউটন আমাৰ আহি যাব মিউ এম জি। ঠিক আছে, ইফালে ৱৰ্ক ডান যদি উলিয়াব যাওঁ ফ্ৰিকশ্যনৰ কাৰণে F ইনটু R মতে ভেলু পুট কৰিলোঁ -4,000। যদি পটেঞ্চিয়েল এনাৰ্জি অফ পাৰ্টিকল ইজ গিভেন বাই E = 4x স্কোৱাৰ প্লাছ y প্লাছ z হয়। ফাইণ্ড ফ'ৰ্চ অন দ্য পাৰ্টিকল ইন নেক্সট ডাইৰেকশ্যন। তো সেইমতে F = del U by del R, I cap del U by del সেইমতে ভেলু পুট কৰিলে আমাৰ 8x j cap আহিব। তাৰপিছত আছে ষ্টেটমেণ্ট আছে, ষ্টেটমেণ্ট টাইপ কুৱেশ্যনছ আছে। ষ্টেটমেণ্ট 1 আছে গিভেন capillary firstly inserted in hot water and then in cold water, then hot water will rises more in capillary। ঠিক আছে, ষ্টেটমেণ্ট 2 আছে in same case hot water will rise less। যদি চাবলৈ যোৱা inserted in hot water then in cold water and then hot water will rise more in capillary, এইটোতো ইনকাৰেক্ট হয়, হ'ব নোৱাৰে। হট ৱাটাৰ কেনেকৈ ৰাইজ কৰিব, তাক ঠাণ্ডাহে কৰিব, টেম্পাৰেচাৰ কমিবহে, তললৈহে আহিব। ইন চেম কেছ হট ৱাটাৰ উইল ৰাইজ, সেইটোৱে মানে ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট হয়, ষ্টেটমেণ্ট 1 ইজ ৰং হয়। ঠিক আছে, তাৰপিছত নেক্সট তুমি চোৱা ব্ৰেকডাউন জেনাৰেটৰ কুৱেশ্যন দিছে। এইফালে 3 ভল্ট দি দিছে, এইফালে 1 কিলোৱাট, এইফালে 2 কিলোৱাট। সুধিছে ব্ৰেকডাউন ভল্টেজ অফ জেনাৰেটৰ 3 ভল্ট, দেন ফাইণ্ড দ্য কাৰেণ্ট ফ্ল' ইন জেনাৰেটৰ জেনাৰেটৰ মাজেৰে কাৰেণ্ট কিমান যাব। এইফালে 3 ভল্ট হ'লে এইফালে 3 ভল্ট হ'ব, এইফালে থাকিব 7 ভল্ট থাকিব। 7 ভল্ট ৰেজিষ্টেঞ্চ আছে 1 কিলোৱাট, তো ৰেজিষ্টেঞ্চ 1 কিলোৱাট, তোমাৰ ৰেজিষ্টেঞ্চ 1 কিলোৱাট, ইফালে কাৰেণ্ট ইন 2 কিলোৱাট, জেনাৰেট কাৰেণ্ট 2 কিলোৱাট। 2 কিলোৱাটত যিমান কাৰেণ্ট যাব 10-3 হৈ যাব। ইফালেতো 7 আহি গ'ল, ইফালে 7 মিলি এম্পিয়াৰ আহিব, আৰু ইফালে 7 মিলি এম্পিয়াৰ টোটেল কাৰেণ্ট হৈছে ন। তাৰপিছত সেই জেনাৰেটৰটো কমি যাব, তাৰ পৰা আধা জেনাৰেটলৈ গুচি যাব, সেইটো ব্ৰাঞ্চলৈ, সেইটো গুচি যোৱাৰ লগে লগে সেইটো 7 - 1.5 আহিব, 5.5 মিলি এম্পিয়াৰ। ফাইণ্ড দ্য ৱৰ্ক ডান বাই গেছ ইন চাইক্লিক প্ৰচেছ। তো এতিয়া চাবলৈ গ'লে ৱৰ্ক ডান এৰিয়া এনক্ল'জ বাই PV গ্ৰাফ। PV গ্ৰাফত যদি আমি ৱৰ্ক ডাউনটো উলিয়াওঁ, গোটেই গ্ৰাফটো এৰিয়াটো লৈ ল'লেই হ'ল, আৰু গোটেই এই এৰিয়াটো উলিয়াই ল'লে ট্ৰেপিজিয়াম কৰি ডাইৰেক্ট লৈ ল'ব পাৰোঁ, নহ'লে এটা মানে 3টা ছেকশ্যন 4টা ছেকশ্যন লৈ ল'ব পাৰোঁ এটা ট্ৰেপি। তো 3টাটো ৰেক্টেংগুলেই হ'ল, আৰু এটা ট্ৰাইংগল হ'ল, সেইটো ল'ব পাৰোঁ, বা নহ'লে এটা পেৰালোগ্ৰাম প্লাছ এটা ট্ৰেপিজিয়াম কৰি ল'ব পাৰোঁ, যেনেকৈ ল'ব আৰু টোটেলটো উলিয়াই দিলে হ'ল, এৰিয়াটো লৈ ল'লে হ'ল, সেইটোৱে আনচাৰ। তাৰপিছত আছে নেক্সট এন অবজেক্ট ইজ মুভিং উইথ এন চেণ্ট্ৰিপিটেল এক্সিলাৰেশ্যন অফ কনষ্টেণ্ট মেগনিটিউড ইন এ কাৰ্ভ পাথ। If ratio of radius of curvature at two different points is given as 3.3:2, then find ratio of speeds at those points. Then acceleration = v square by r হয়, then c2 = v1 by v2, r2 by r1। সেইমতে ভেলুখিনি যদি পুট কৰোঁ, v1 = v2 √3 √2, এইটো আমাৰ আনচাৰ হ'বগৈ চাগে। ঠিক আছে, তাৰপিছত আছে solid cylinder is released from rest and the surface is sufficiently rough for pure rolling. It rolls without sliding down the inclined plane of inclination θ = 60 degree from horizontal. Calculate the acceleration of center of mass of the cylinder. So E = g sin θ by 1 plus L by mr square. So for solid sphere I = mr square by 2.
A equal to আমি acceleration to direct acceleration formula হয় এইখিনি ভ্যালু পুট কৰিলে কাটাকুটি যাব গৈ পেলাই twice g by 3 sin theta আহিব তাৰপৰা equal to g by root over 3 আহিব ঠিক আছে next question is de Broglie wavelength of electron and proton are equal okay the ratio of kinetic energy of electron and proton will the lambda equal lambda p the lambda equal to twice m over k lambda e by lambda p equal to 1 হ'ব তাৰপৰা এইটো ক্যালকুলেশন কৰিলো 1836 আমাৰ আনসাৰ ওলাই যাব তাৰপিছত আছে value of a value of gravitational acceleration is same at depth d and height n from the surface of earth find value of h the g vary with height equal to g value ওলাব g vary with depth equal to g value ওলাব দুইটা যেতিয়া আমি যেহেতু value of g same বুলি কৈছে দুইটা same কৰি দিলো same কৰি দিয়াৰ পিছত তো আমাৰ h equal to d by 2 ওলাই যাব the voltage applied across the resistance দিয়া আছে and current in resistance is দিয়া আছে then the percentage zero in resistance r equal to v by formula use কৰি del v by v into 100 del I by into 100 কৰি দিবা ওলাই যাব ঠিক আছে তাৰপিছত an electron is placed 1 meter away in front of uniformly charged sheet and now electron is released from rest and strike after 1 second to charge sheet if charge density of sheet TDছে and then value of x will be এটা চোৱা তোমাৰ by questions তুমি চাবলৈ গ'লে half it is কৰি তোমাক release 1 meter দি দিছে u to 0 আছে আৰু charge sheet and now release to 0 প্ৰথমতে to 0 আছে u to half it is কৰি তাৰপৰা equal to 2 ওলাব আৰু ইফালে তোমাৰ time taken e by m equal to electron to this charge release from rest and strike after 1 second from straight equal to তাৰপৰা তোমাৰ x equal to ওলাই গ'ল তাৰপৰা equal to আমি এই ফৰ্মুলা পুট কৰি দিলো তাৰপৰা এইখিনি কৰি লাষ্টত গৈ পেলাই আমাৰ চাৰ্জ ডেনসিটি ওলাই যাবগে 4m epsilon naught by e আছে okay that's a reading of galvanometer without shunt is 25 divisions and with shunt is 5 divisions the value of coil resistance of galvanometer is 24 ohm find the value of shunt resistance of galvanometer I minus ig equal to s ig dot rg equal to ওলাব তাৰপৰা এইখিনি ভ্যালুখিনি পুট কৰিলে হ'ল কাৰণ ig দি দিছে তোমাৰ কিমান ig দি দিছে 5 আৰু I minus ig দি দিছে 20 মানে টোটাল আছিল 25 5 minus হ'ব 20 থাকিব আৰু r দি দিছে তোমাৰ 24 ভ্যালু পুট কৰা 6 ohm ওলাব shunt resistance ভ্যালু there are two charges q1 equal to q2 di dise x equal to located position di dise find the flux passing through the sphere of radius 4a center of sphere is at origin to etia kotha to hol ki figure jodi sabole ja using Gauss theorem apply koro to show q1 5 coulomb x equal to minus 5 q2 this x equal to 3 যদি চাবলৈ যাওঁ using Gauss theorem তোমাৰ flux equal to q inside of q কিমান থাকিব inside of q কিমান থাকিব inside of q থাকিলে তো 2 coulomb আহিব 2 coulomb by epsilon naught হ'ব কাৰণ তো কি find the flux radius 4 to অকল radius 4 to অকল আমাৰ 4 এর অকল 3 or more minus 2 coulomb to থাকিব 5 coulomb to নাথাকে তাৰপিছত bioconvex lens of refractive index 1.5 and focal length 20 cm in air which is now immersed in a liquid of refractive index 1.6 what will be the focal length of lens after immersing in liquid 1 by f equal to mu 2 minus by mu 1 minus 1 into 1 by r1 minus 1 by r2 হেমতে ভ্যালুখিনি পুট করো পুট কে f dash equal to minus 160 cm ওলাবগে আমাৰ ঠিক আছে that in LC oscillating circuit if is given that C equal to 100 microfarad L equal to 6.4 millihenry
If maximum voltage across capacitor is 12 volt, then find maximum current in inductor. The using conservation of energy, half CV square equal to half Li square. এইখিনি ভ্যালু পুট কৰিলোঁ, পুট কৰি I equal to ওলাই যাব 1.5 A. Next 17 number চোৱা, given current as function of time, দি দিছে I equal to I naught plus beta t. At t equal to 0, I equal to I naught, দি দিছে beta equal to 3. Find charge passing through in it 20 seconds. তো এটা কি ইকুয়াল আমি যদি চাওঁ ইন্টিগ্রেশন I dt যদি চাওঁ আমি dt আমি চালে I equal to dq by dt সেইমতে ভ্যালু পুট কৰিলোঁ I naught plus beta t dt এনে ভ্যালু কৰিলে আমাৰ 100 কুলম আমাৰ 1000 কুলম আমাৰ আহি যাবগে ক্যালকুলেশন কৰিলে হ'ল তাৰপিছত এনেকুৱা আছে নেক্সট ম্যাগনেটিক পটেনশিয়াল at 0.20 cm away from a magnet is 0.075 SI unit. Then magnetic moment at this point will be x into 10 to the power 4 SI unit. Find the value of x. Find the value of x. So find the value of x আমি চাবলৈ গ'লে mu naught m 4 pi r square equal to 0.075 আমাৰ আছে তো ম্যাথছ কৰিব দিছে ফেৰাডেছ ল গছ ল এম্পিয়াৰ্ছ ল গছ থিওৰেম আমাৰ ম্যাক্সওয়েলছ ইকুৱেশ্যন আছে তাৰ লগত মিলালেই হ'ল এ লগত তোমাৰ কিউ মিলিব বি লগত তোমাৰ এছ মিলিব সি লগত তোমাৰ আৰ মিলিব ঠিক আছে তাৰপিছত 20 নম্বৰ কোৱেশ্যন চোৱা এ স্কোয়াৰ লোপ অফ সাইড 0.1 মিটাৰ ইন ইট ইষ্ট ৱেষ্ট প্লেন and magnetic field is along northeast of 0.2 Tesla. If magnetic field gradually becomes 0 in 10 seconds, find EMF generated in loop. EMF generated in loop. তো তোমার চাবলৈ গ'লে EMF equal to del T by del D by del T. Del T equal to ললো del phi যদি ভ্যালু পুট কৰি দিও BA cos 45 degree EMF খিনি 0.14 মিলিভোল্ট ওলাই যাব তাৰপিছত আছে wire of resistance 16 ohm is bound to form square and a battery of EMF 9 volt and internal resistance 1 ohm is connected across a side of square and 4 microfarad capacitor is connected across one diagonal. Find energy stored in capacitor. এইখিনি গোটেইখিনি এই মাজৰ গটাল মাজৰ লাইনটো উঠি যাব এটা গোটেই ওপৰখিনি তোমাৰ গোটেই ওপৰখিনি সিৰিজ হৈ যাব তাৰ লগতে প্যাৰেলাল হ'ব তাৰ লগত আকৌ সিৰিজ হৈ যাব সিরিজ প্যারেলাল কম্বিনেশন আইও সিরিজ প্যারেলাল কম্বিনেশন হ'ব ইয়াৰ এতিয়া কৰি থোৱা আছে তোমালোকে ওপৰৰ তিনিটা কৰি চালে সলিউশনটো বুজিবা তাৰপিছত নেক্সট ফাইণ্ড দ্য distance of image from the convex mirror of focal length 15 cm if magnification is half. তো এটা f equal to তোমাক 15 cm দিয়ে দিছে magnification half দিয়ে দিছে magnetization formula যদি আমি চাওঁ m equal to minus v by u আৰু using lens mirror lens formula use কৰিলে হ'ল তাৰ পৰা v equal to -7.5 তোমাৰ ধুনীয়াকৈ ওলাই যাব তাৰপিছত দিছে the area of aeroplane wings is 0.2 meter square and density of air is 1.2 kg per meter cube. The air flow above the wings is 70 meter per second and below is 65 meter per second. Find the lift force. So V1 di dise V2 di dia ase the area equal to 0.2 meter square P equal to 1.2 kg per meter cube. এইমতে এই ফৰ্মুলা পুট কৰিলোঁ তোমাৰ so লাষ্টত গৈ পেলাই লাইফ অফ ফোর্স ইকুয়াল টু P2 minus P1 into A ললো প্রেসার ইনটু এরিয়া লৈ পেলাই 81 নিউটন ওলাই যাব তো এই গ্যালভানোমিটার ডিটেইলস অফ রেজিস্ট্যান্স 8 ohm shunted with a resistance as this if full scale deflection current is 3 milliampere and maximum current passed through the emitter is 8 ampere. Find the value of shunt. Find the value of shunt. The value of shunt 3 milliampere into 8 ohm equal to 8 minus 3 1 ampere. So our parameter is equal to 3 milliohm.
তাৰপিছত আছে চোৱা, এ পাৰ্টিকল ইজ মুভিং উইথ কনষ্টেণ্ট এক্সিলাৰেশ্যন এলং এ ষ্ট্ৰেইট লাইন। From rest particle move for a distance s1 for time t1 and distance s2 for time t2 second. Find total time to travel distance. So our distance travel in ph second is equal to ami s2 minus s1 equal u plus formula lolu tapor e ulialu. Time taken to travel s1 plus s2 distance lolu tapor time to lai jabo kori di ase sai epa koriba. The 26 number question, lithium plus hydrogen goes to আছে mass দি দিছে বাইন্ডিং এনাৰ্জি চাগে উলিয়াব লাগে। ওকে কিউ ইন এম ই ভি লাগে, কিউ ইকুৱেল ডেল এম চি স্কোৱাৰ, তাৰপৰা ডেল এমটো উলিয়াই দিয়া, তাৰপিছত প্ৰডাক্ট ৰিয়েক্টেণ্ট মাইনাছ প্ৰডাক্ট হ'ব আৰু ঠিক আছে, সেইখিনি কৰা, তাৰপৰা ধুনীয়াকৈ ওলাব এইটো এনচাৰ। তাৰপিছত এই বল ইজ থ্ৰোন হৰাইজেণ্টেলি ফ্ৰম দ্য টপ অফ দ্য ষ্টেয়াৰ্ছ অফ হাইট এণ্ড উইথ বোথ 0.1 মিটাৰ। Find the minimum velocity of ball such that it strikes on the fifth stair. তো তোমাৰ এটা বলটো নামি গৈ আছে, দেন দুটা আৰ ইকুৱেল ভি টি ফৰ্মুলা ল'লোঁ, টি ইকুৱেল টুৱাইচ এইচ বাই জি 0.5 হ'বগৈ 2 3 4 0.5 ইনটু হাইট ইকুৱেল টু 0.5 দি দিছে, 0.5 দি দিছে, ইফালে তোমাৰ তোমাৰ টাইমটো ওলাই গ'ল, তাৰপৰা ভিটো আৰ বাই টি ওলাই যাব, ঠিক আছে, তো 1.5 ঠিক আছে। গতিকে ইয়াত আজি আমি 29ৰ মৰ্ণিং শ্বিফ্টৰ যিখিনি পেপাৰ ফিজিক্সৰ যিখন পেপাৰ আছিলে তাৰ যিখিনি কুৱেশ্যনছ আছিলে সেইখিনি আমি ওপৰৰ পৰা এবাৰ ডিছকাছ কৰিলোঁ, ঠিক আছে। আশা কৰিম যে কুৱেশ্যনছখিনিৰ লগত যদি আনচাৰ্ছখিনি ষ্টুডেণ্টে দেখিব বা অলপ চাই প্ৰেক্টিছ কৰিব, তাৰ বহুতখিনি কনফিউজন তেওঁ দূৰ হ'ব আৰু নেক্সট এক্সামলৈ কনফিডেঞ্চ লেভেলটো অলপ বাঢ়িব, ঠিক আছে। গতিকে আশা কৰোঁ সকলো বেনিফিট হ'ব বুলি। তো আমি নগাঁৱত থাকি নগাঁৱত পঢ়ি অসম তথা ভাৰতৰ ভিতৰত সফল হোৱাৰ যি সপোন দেখিছোঁ, সপোন যাতে সকলোৰে পূৰণ হয় তাৰ আশাৰে আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ।